তো গাইস স্পেশাল অফাৰ আজি তোমালোকৰ ওচৰত লৈ আহিছো কাৰণ জিপ 390 এনেকুৱা মাৰ্কেটত কত অনুবা তোমালোকে নম্বৰ প্লেট চাই লোৱা যদি কিবা ফেক কৈছো তোমালোকে আহি ডাইৰেক্ট মোৰ কথা কৈ দিবা নম্বৰ প্লেট চাই লোৱা 9414 নম্বৰ প্লেট দেখাই দিছো আৰু প্ৰথম তোমালোকে বাইকখনৰ লুকটো চাই লোৱা একবাৰ বাইকখনৰ লুকটো দেখাই দিয়া কেমেৰামেন ধুনীয়া লুকটো দেখাই দিয়া বাইকখনৰ E20 মডেলৰ 2023 লাষ্টৰ মডেলৰ ডিক 390 এখন যদি কোনবা মাৰ্কেটত যদি এনেকুৱা দামত দিয়ে মোক কৈ দিবা মিটাৰ চোৱা মাত্ৰ 10000 ৰানিং কিলোমিটাৰ এখন মাত্ৰ 10000 মানে 11875 কিলোমিটাৰ চলা এখন আপোনালোকে ডিক 390 পাই আছে এইখনৰ প্ৰাইসটো প্ৰথম কৈছো তাৰ আগত কথা কৈ দিও বহুতে একাউণ্ট ফলো নকৰে জাস্ট ভিডিওটো চাই যা ফলো নকৰাকৈ গাইস তোমালোকে বহুত পিছত মানে তোমালোকে ফোন মাৰা তো এনেকুৱা টাইমত তোমালোকে নাপাবা একাউণ্ট ফলো কৰিবা আৰু জাস্ট ভিডিওটো তিনিজনক শেয়াৰ কৰিবা এইখন তোমালোকে বহুত কম টকা দিম তো ইফালে একবাৰ দেখাই দিয়া আৰু মই প্ৰাইসটো কৈছো আৰু প্ৰথম কৈছো তোমালোকে এইখনৰ ডাউন পেমেন্ট হ'ব তোমালোকে অনলি যদি সিভিল স্কোৰ ভাল আছে তোমালোকে 70 বা 80 মান ডাউন পেমেন্ট দি নহলে 1 লাখ মান ডাউন পেমেন্ট দি তোমালোকে ওলাই যাব এতিয়া প্ৰাইসটো কৈছো only 2,45,000 আপোনালোকে ডিক 390 লৈ যাব পাৰিবা লুকটো চাই ল ধুনীয়া কন্ডিশনত আছে তাৰ কাৰণে তো স্পেশাল অফাৰ ৰাখিছো মোৰ ফলোৱাৰ্ছৰ বাবে 2000 টকা তোমালোকে ডিসকাউন্ট পাই যাব only 2,43,000 তোমালোকে ডিক 390 লৈ যোৱা জেনুইন বাইক হয় ইঞ্জিন ওয়াৰেন্টি পাই যাবা টেনশন নাই ৰানিং মাত্ৰ 11000 কিলোমিটাৰ তো বেছি দেৰি নকৰিবা স্ক্ৰিনত যিটো কন্টাক্ট নম্বৰ দিয়া আছে শোৰুমৰ কন্টাক্ট কৰা আৰু তোমালোকে বাইকখন লৈ যাব পাৰিবা তো থ্যাংক ইউ গাইস একাউণ্টটো ফলো কৰি নাপাৰিবা